নমস্কাৰ শিক্ষাগুৰুসকল আমি সকলোৱে নিশ্চয় গম পাইছোঁ যে কাইলৈৰ পৰা অৰ্থাৎ 1 এপ্ৰিল 2024 পৰা শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকল সকলোৱে অনলাইনত শিক্ষা হেতুৰ জৰিয়তে আমি এটেণ্ডেন্স দিব লাগিব আৰু এই ক্ষেত্ৰত যদি আমাক কেজুৱেল লিভ CL অৰ্থাৎ আকস্মিক ছুটিৰ প্ৰয়োজন হয় তেতিয়াহ'লে আমি সেই ছুটিও অনলাইনতে ল'ব লাগিব আৰু তাৰ বাবে আমি শিক্ষা হেতুত আমাৰ যি লিভ আছে কেজুৱেল লিভ সেইখিনি আমি স্কুল লগিঙৰ জৰিয়তে আমি নিজে এড কৰিব লাগে এই ক্ষেত্ৰত 25 মাৰ্চ তাৰিখটি বান্ধি দিছিলে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা লিভখিনি এড কৰিবৰ কাৰণে এই কথাখিনি আমি নিশ্চয় সকলোৱে গম পাইছে কিন্তু আমি বহুতে এতিয়া অপেক্ষা কৰি আছো যে কিছু টেকনিক্যাল ইস্যু কাৰণে আমি আমাৰ এই লিভখিনি এড কৰি থকা নাই তাৰ মাজতে পুনৰ আকৌ এটি নিৰ্দেশনা প্ৰকাশ পাইছে যোনটো নিৰ্দেশনা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছো আপোনালোকে চাব পাৰে এই মাইনোটছ যোনটো 20 মাৰ্চ 2024 ত হৈছিলে ভিডিও কনফাৰেন্সিঙত তাত আপোনালোকে যে তলফালে আহে মই টিক মাৰি দিয়া লাইন প্যাৰাগ্ৰাফটোৰ আপোনালোকে সেকেন্ড লাইনটো যদি চাই তাত দেখা পাব যে অল দা লিভ শুড বি আপডেটেড উইদিন 31 মাৰ্চ 2024 যি 25 এপ্ৰিলৰ কথা আছিলে তাৰ পৰা যেহেতু হৈ থকা নাছিলে সেইখিনি কাম সেইকাৰণে 31 মাৰ্চটো আকৌ এবাৰ ডেট বান্ধি দিছে আৰু দি পেলাই লিখিছে শুড বি আপডেটেড অৰ্থাৎ আপডেট হ'বই লাগিব 31 মাৰ্চ 2024 ৰ ভিতৰত অৰ্থাৎ আজিৰ দিনটোৰ ভিতৰত আমাৰ যি লিভ আছে আমি আমাৰ লেভেলত যোনটো লিভ এড কৰিব লাগে আমাৰ লেভেলত আমি কেজুৱেল লিভ এড কৰিব লাগে সেই কেজুৱেল লিভ আমি এড কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে মই আজি মোৰ এই ভিডিওটিত আপোনালোকক ডেমো দি পেলাই দেখুৱাই দিম আমি কেজুৱেল লিভ কিদৰে এড কৰিব লাগে কিন্তু তাৰ আগতে দুটা কথা আলোচনা কৰিবলগীয়া আছে যে আমি বহুতে এতিয়ালৈকে লিভ আমি এড নকৰা কাৰণটো হৈছে যে তাত যেতিয়া আমি এড কৰিব যাতে একাডেমিক ইয়াৰ সিলেক্ট কৰো তাত 2023-24 একাডেমিক ইয়াৰ ওলাই আৰু 2023-24 একাডেমিক ইয়াৰৰ আজি অন্তিম দিন গতিকে ইয়াত লিভ এড কৰিলে আজি দিনটোতে লিভটো শেষ হৈ যাব গতিকে তাত এড কৰি কি লাভ আমাক 1 এপ্ৰিলৰ পৰাহে লিভৰ প্ৰয়োজন তেনেধৰণৰ মনোভাৱ লৈ পেলাই আমি বহুতে এপ্লাই কৰা নাই আনকি মই নিজেও এতিয়ালৈকে এড কৰা নাই কেজুৱেল লিভখিনি কিন্তু যেখিনি মোক প্ৰশ্ন বহুতে সুধিছে এই ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত মই যদি আপোনালোকক মোৰ পৰা উত্তৰ হিচাপে জনাব বিচাৰো তেতিয়া হলে মোৰ মতে আপোনালোকে আজিৰ ভিতৰত এড কৰি দিয়ক কাৰণ যেহেতু আমাক এড কৰিবৰ কাৰণে নিৰ্দেশ দুবাৰ দিলে এবাৰ 25 মাৰ্চ দিছিলে আকৌ 31 মাৰ্চলৈকে দিছে টেকনিক্যাল কিবা কাৰণত তেওঁলোকে এতিয়ালৈকে হেতু আপডেট কৰা নাই হেতু আপডেট কৰি দিম বুলি 23-24 টু 24-25 কৰিম বুলি ভিডিও কনফাৰেন্সত জনোৱা হৈছিল মানে যেখিনি খুঁটিনাটি আছে এখিনি মাৰি দিব বুলি লিভৰ ক্ষেত্ৰত কিন্তু এতিয়ালৈকে যেহেতু হোৱা নাই নহলেও আমি আমাৰ দায়িত্বটো আমি পালন কৰি পেলাই আমি এড কৰি দিব লাগে কি আছে এনেকুৱা ধৰণৰ হ'ব পাৰে আমি ধৰি লওক আজি তাৰিখত যদি মই দুদিন জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত লিভ ললো সো সেই দুদিন আমি বাদ দি পেলাই আমি এড কৰিম বাকি 10 দিন আমাৰ হাতত আছে বুলি সেই 10 দিনক আমি এড কৰি দিয়াৰ পিছত এনে ধৰণৰ হ'ব পাৰে যে সিস্টেমে আপুনি সেই 10 দিনক টানি লৈ যাব 10টা লিভ আমাৰ হাতত আছে 24-25 বৰ্ষৰ কাৰণে সেই তেনেধৰণে টানিও লৈ আহিব পাৰে আৰু যদি নানে আমাক পুনৰবাৰ ভৰাব দিয়ে আমি বহুত দীঘলীয়া প্ৰসেস নহয় একেবাৰে সৰু প্ৰসেস এটা আমি আকৌ এবাৰ ভৰাই দিম লাগিলে কিন্তু যেহেতু আমাক নিৰ্দেশ দিছে দুবাৰ দিছে যে আমি ভৰাব লাগে সেইকাৰণে মোৰ উপদেশ আপোনালোকলৈ যে আপোনালোকে মোক যোনে সুধিছে মই তেওঁলোকৰ কাৰণে কৈ আছো যে আপোনালোকে এড কৰি দিয়ক কেজুৱেল লিভখিনি আৰু কেজুৱেল লিভ এড কৰোতে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত আপোনালোকে যেখিনি লিভ লৈছে সেইকিটা মাইনাস কৰি লৈ পেলাই 12 পৰা মাইনাস কৰি লৈ বাকিখিনিকে আপোনালোকে এড কৰিব এই প্ৰশ্নটো বহুতে সুধিছিলে যে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চখিনি যেখিনি লৈছো এখিনি বাদ দি পেলাই ভৰাম নে 12টা লিভ আছে বুলি যেটো এপ্ৰিলৰ পৰা আমাৰ 24-25 শিক্ষাবৰ্ষ আৰম্ভ হ'ব আৰু আমি 24-25 শিক্ষাবৰ্ষৰ কাৰণে আমি এটো ভৰাই আছো গতিকে আমি গুটে 12 দিনে আছে বুলি ভৰাম নে যেখিনি আছে মাইনাস কৰি লম আপোনালোকে মাইনাস কৰি লব যেটো আমি এটো 23-24ত ভৰাই আছো আৰু এই ভিডিওটিত মই আজি কেজুৱেল লিভ কেনেদৰে এড কৰিব লাগে তাৰ সম্পূৰ্ণ প্ৰসেসটো প্ৰক্ৰিয়াটো মই দেখাব চেষ্টা কৰিম ভিডিওটি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব আপোনালোকে প্ৰথমতে শিক্ষা হেতু অসমত স্কুল লগিং কৰিব লগিং কৰি পেলাই ড্যাশবৰ্ডত যদি আপোনালোকে যায় তেতিয়া দেখা পাব টিচাৰ এণ্ড ষ্টাফ 3 নম্বৰত আছে টিচাৰ এণ্ড ষ্টাফত আপোনালোকে ক্লিক কৰিব ক্লিক কৰিলে প্ৰথমতে ওলাব টিচাৰ এণ্ড ষ্টাফ লিষ্টিং অৰ্থাৎ আপোনাৰ বিদ্যালয়ত থকা শিক্ষক আৰু ষ্টাফৰ তালিকা আপোনালোকে তাত ক্লিক কৰিলে আপোনালোকৰ বিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰীৰ তালিকাটি ওলাই আহিব এইদৰে
এই তালিকাটিত আপোনালোকে অকণমান সোঁফালে যাব গ'লে আপোনালোকে স্ক্ৰীনত দেখা পাব চিলেক্ট একশ্যন বুলি অপশ্যনটো শেষত আছে তাৰ চিলেক্ট একশ্যনত আপোনালোকে যোনজন শিক্ষকৰ আপোনালোকে এড কৰিব বিচাৰিছে সেইজন শিক্ষকৰ চিলেক্ট একশ্যনত আপোনালোকে ক্লিক কৰি দিব এই চিলেক্ট একশ্যনত ক্লিক কৰোঁতে আগতে 4টা অপশ্যন দেখা গৈছিলে ভিউ এডিট ট্ৰেন্সফাৰ আৰু ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেণ্ট এতিয়া তাৰ লগতে আৰু এটা অপশ্যন যোগ কৰিছে সেইটো হৈছে ভিউ লিভ বেলেঞ্চ অৰ্থাৎ আপোনাৰ লিভ বেলেঞ্চটো আপুনি চাব পাৰে আপোনাৰ হাতত এতিয়াও কিমান লিভ পাবলৈ আছে আপুনি কিমান লিভ অলৰেডি ল'লে এই আপোনালোকে ইয়াত ভিউ লিভ বেলেঞ্চত আকৌ এবাৰ ক্লিক কৰি দিব লিভ বেলেঞ্চত ক্লিক কৰাৰ পিছত আপোনালোকে যোনজন শিক্ষক বা শিক্ষয়িত্ৰীৰ এগেইনষ্টত চিলেক্ট একশ্যনত গৈ পেলাই এইখিনি কৰি আছিলে সেই শিক্ষকজনৰ বিভিন্ন ধৰণৰ লিভ দেখুৱাব আৰু ইয়াত আপোনালোকে আগে পিছে নুশুনা কিছুমান লিভৰ বিষয়েও আপোনালোকে পাব যেনেকৈ ইয়াত আপোনালোকে কেজুৱেল লিভ আমি চবেই জানো মেটাৰনিটি লিভ কিমান দিন পায় সেইটো ইয়াত উল্লেখ কৰিছে কোনো ধৰণৰ কনফিউজনছ ৰখাৰ কোনো প্ৰয়োজন নাই আৰ্ণ লিভ 10 দিন চাইল্ড কেয়াৰ লিভ 730 দিন লিএন 730 দিন স্পেচিয়েল লিভ 8 দিন ষ্টাডি লিভ উইদাউট পে আমাৰ বহুতৰ মানুহৰ ডাউট আছিলে যে ষ্টাডি লিভ আমি পাওঁ নে নাপাওঁ আমি পাওঁ কিন্তু আমি ষ্টাডি লিভ যদি ডেপুটেশ্যনত যাওঁ বিএড কৰোঁ কিবা কৰোঁ তেতিয়াহ'লে আমি উইথ পে পাওঁ আৰু যদি আমি নিজাববীয়াকৈ কিবা পঢ়িবলৈ যাওঁ তেতিয়াহ'লে ষ্টাডি লিভ উইদাউট পে আমি 30 দিনৰ ল'ব পাৰোঁ এই গোটেইখিনি লিভৰ বিষয়ে ইয়াত উল্লেখ কৰিছে আপোনালোকে স্ক্ৰীনত দেখা পায়ে আছে এটা কথা হ'ল একচুৱেল লিভটো আমাৰ ইমানখিনি ৰখুৱাই আছে এভেইলেবল লিভ আমাৰ হাতত কিমানকেইটা লিভ আছে এই কেজুৱেল লিভ যে 12টা আমি একচুৱেলি পাওঁ তাৰে আমি এতিয়া পাবলৈ কেইটা বাকী আছে আমাৰ হাতত কিমানটা জমা আছে এই বস্তুটো ইয়াত চাওক দেখুৱাই থকা নাই আৰু এপ্লাইড লিভছটো 0 দেখুৱাই আছে ইয়াত আমি এড লিভছ ওপৰত যোনটো দেখা পাই আছে আপোনালোকে এই এড লিভছত গৈ পেলাই আমি লিভ এড কৰি দিব লাগিব গতিকে আপোনালোকে এড লিভত ক্লিক কৰিব এই এড লিভ বটনটো আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াত প্ৰথমতে একাডেমিক ইয়েৰটো সিলেক্ট কৰিব লাগিব আমাৰ একাডেমিক ইয়েৰ 2023-24 কাৰণে আমাৰ হাতত যোনটো আছে আমি সেইখিনি এড কৰিব গৈ আছো গতিকে আপোনালোকে প্ৰথমতে 2023-24 সিলেক্ট কৰিব তাৰ পিছত লিভ টাইপত আপোনালোকে ইয়াত এটা অপচনে পাব যেটো স্কুল লগিং দি আমি সোমাইছো স্কুল লগিংত আমাৰ হাতত এটা লিভেই আমি এড কৰিব পাৰো হেতু হৈছে কেজুৱেল লিভ গতিকে আপোনালোকে ইয়াত কেজুৱেল লিভে থাকিব আপোনালোকে কেজুৱেল লিভটো সিলেক্ট কৰিব তাৰ পিছত নাম্বাৰ অফ লিভছ কেইটা লিভছ আপোনাৰ হাতত বাকি আছে আপুনি টাইপ কৰি ভৰাব লাগিব যদি আপুনি আজি ধৰি লওক আমি মাৰ্চ মাহত ভৰাই আছো গতিকে আমাৰ জানুৱাৰী টু ফেব্ৰুৱাৰী এই 2 মাহত যদি আপুনি ধৰি লওক 3টা লিভ অলৰেডি লৈছে গতিকে আপোনাৰ লিভ কাউন্ট নাম্বাৰ যোনটো আমি নাম্বাৰ অফ লিভছত আমি ভৰাব লাগিব হেতুত আমি 12 যেহেতু আমাৰ এভেইলেবল লিভ এভেইল লিভ হয় এভেইলৰ পৰা আমি অলৰেডি 3টা লিভ লৈ লৈছো সো 12 - 3 = 9 অৰ্থাৎ আপোনাৰ ইয়াৰ নাম্বাৰ অফ লিভছত আপুনি 9 টাইপ কৰি পেলাই ভৰাব লাগিব আৰু যদি আপুনি জানুৱাৰী টু ফেব্ৰুৱাৰী এটাও লিভ লোৱা নাই তেতিয়াহ'লে আপোনাৰ 12 লিভছই থাকিব আপোনাৰ হাতত গতিকে আপুনি এতিয়া 12 ভৰাব আৰু যদি আপুনি যিমানটা লিভ লৈছে জানুৱাৰীত 2টা লিভ লৈছিলে ফেব্ৰুৱাৰীত 2টা লিভ অলৰেডি লৈছে সিএল তেতিয়াহ'লে আপুনি 12 পৰা 2টা মানে 4টা সো 12 - 4 কৰি পেলাই আপুনি ইয়াত 8 ভৰাব লাগিব আৰু এটো ভৰুৱাটো সম্পূৰ্ণৰূপে হেড টিচাৰ বা প্ৰিন্সিপালৰ ভেৰিফিকেশনৰ হৈতে হ'ব গতিকে ইয়াত যদি কোনোবা কিবা মিছা কে ভৰাই দিছে বা ভৰাই দিয়ে তেতিয়াহ'লে তাৰ কাৰণে সেই শিক্ষকজনৰ লগতে হেড টিচাৰজনো জগৰীয়া হ'ব গতিকে অকনমান কেয়াৰফুলি ৰেজিষ্টাৰখন ভালকে চাই লৈ পেলাই এটো ভৰাব লাগিব আৰু ভৰুৱা হোৱাৰ পিছতে আপোনালোকে যদি সাবমিট বটনটো ক্লিক কৰি দিয়ে আপোনাৰ এই প্ৰক্ৰিয়াটো সমাপ্ত হৈ যাব গতিকে আশা কৰিছো ভিডিওটিৰ জৰিয়তে আপোনালোকে কিছু পৰিমাণলৈ উপকৃত হৈছে আৰু যেহেতু আগন্তুক আমাৰ যি এপ্ৰিল মাহৰ পৰা আমাৰ কম্পালসৰি কৰিছে শিক্ষায়তত এটেন্ডেন্স দিয়া গতিকে তাৰ আগতে আমি এই কামখিনি কৰি লৈ পেলাই হাজু হ'ব লাগিব যাতে আমি এপ্ৰিল মাহত যদি কিবা অসুবিধাৰ কাৰণে বিদ্যালয় যাব নোৱাৰো তেতিয়াহ'লে আমি কেজুৱেল লিভ ল'ব পাৰো ধন্যবাদ